নমস্কাৰ, মোৰ চেনেল উন্নতি ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ ডুবাইত, আৰু ডুবাইত আজি এয়া মোৰ শেষ ভিডিঅ' হ'ব, কাৰণ ইয়াৰ পিছত মই ভাৰতলৈ অৰ্থাৎ অসমলৈ নগাঁও মোৰ ঘৰলৈ যাম। আৰু বৰ্তমান মই গৈ আছোঁ বুৰ্জ খালিফা চাবলৈ। কিছু সময় খোজকাঢ়ি যোৱাৰ পিছত আমি বুৰ্জ খালিফা পাম। যিহেতু বুৰ্জ খালিফাৰ বিষয়ে সকলোৱে জানে, যি পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা, তাৰ নাম হৈছে বুৰ্জ খালিফা। আৰু এই বুৰ্জ খালিফাৰ গৈ পোৱালৈকে এই ৰাস্তাখিনিত বুৰ্জ খালিফা নিৰ্মাণৰ কিছু আঁৰৰ কথা আপোনালোকৰ লগত কথা পাতিম, আপোনালোকক জনাম। বুৰ্জ খালিফা নিৰ্মাণ হৈছিল 2004 চনত। 4 চনত তেওঁলোকে আৰম্ভ কৰিছিলে, আৰু 2010 চনত তেওঁলোকে আনুষ্ঠানিকভাৱে জানুৱাৰী মাহত মুকলি কৰিছিলে। আৰু ইয়াৰ মুঠতে যিটো উচ্চতা, এই উচ্চতা আছিলে 828 মিটাৰ, অৰ্থাৎ ফুট হিচাপে যদি আপুনি গণনা কৰে তেতিয়াহ'লে 2717 ফুট। আৰু ইয়াত 163 ফ্ল'ৰ আছে, 163 তলা এই বিল্ডিং। আৰু ইয়াত যিজন ডিজাইন কৰিছিলে, সেই ডিজাইন কৰিছিলে এড্ৰিয়ান স্মিথ বুলি এজন ব্যক্তিয়ে কৰিছিলে। আৰু তেওঁ এই যিটো ডিজাইন আকৃতি দিছিলে, সেইটো আছিলে মৰুভূমিত ফুলা এটা ফুল। মৰুভূমিত এটা ফুল ফুলে, সেই ফুলটোৰ আকৃতিত এই বুৰ্জ খালিফা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু আটাইতকৈ মজাৰ কথাটো হৈছে যে তাতে 12,000 শ্ৰমিকে একেলগে কাম কৰিছিলে। 2004 চনৰ পৰা 2010 চনলৈ 12,000 শ্ৰমিকে একেলগে কাম কৰিছিলে। তেতিয়াহ'লে আপুনি ভাবি চাওক, কিমান কষ্ট, কিমান ডিজাইনিং, কিমান ইঞ্জিনিয়াৰিং, কিমান মেটেল তাত প্ৰয়োজন হৈছিলে। বৰ্তমান এই বুৰ্জ খালিফা চাবলৈ গৈ আছোঁ, মনটোত যথেষ্ট ভাল লাগি আছে, কাৰণ পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটো বৰ্তমান মই দৰ্শনৰ বাবে গৈ আছোঁ। আৰু তাতে এই যি বুৰ্জ খালিফা, তাত যিহেতু তাতে অতিমাত্ৰা গৰম দিনত খুবেই গৰম পৰে, আৰৱত মানে বিশেষকৈ ডুবাইত যথেষ্ট গৰম পৰে, আৰু সেই গৰম সহ্য কৰিব পৰাকৈ এই বিল্ডিং নিৰ্মাণ কৰিছিলে। গতিকে ৱৰ্ল্ডৰ এটা ধুনীয়া বিল্ডিং চাবলৈ গৈ আছোঁ। তাত হয়তো আমি সোমাবলৈ নোৱাৰিম, কাৰণ সোমোৱাৰ কিছুমান নিয়ম আছে। গতিকে সেই নিয়মবোৰ আমি নকৰোঁ। এতিয়া আমি জাষ্ট বুৰ্জ খালিফা চাম, আৰু বাহিৰৰ পৰা চাম, ফটো উঠিম, ভিডিঅ' কৰিম, গুচি আহিম। আৰু এই বুৰ্জ খালিফাৰ নামটো প্ৰথম দিয়াৰ কথা আছিলে বুৰ্জ ডুবাই। প্ৰথম নামটো দিব বিচাৰিছিলে তেওঁলোকে বুৰ্জ ডুবাই বুলি, কিন্তু পিছত খালিফা বিন জায়েদ অল নাহয়ান নামৰ তেওঁৰ সন্মানত, যিহেতু তেখেতে এজন বিশেষ ব্যক্তি আৰবৰ, সেই তেখেতৰ নামত বুৰ্জ খালিফা নামটো দিয়া হৈছিল। আপুনি যদি 124, 125 বা 148 তলালৈ যায়, মহলালৈ যায়, তাৰ পৰা সমগ্ৰ ডুবাই চহৰখন আপুনি ইয়াত দেখিব পাৰিব। আৰু আটাইতকৈ কথাটো হ'ল কি, ভাল লগা কথা, ওপৰতলাত যিসকল মানে বাস কৰে, তেওঁলোকে সূৰ্যাস্ত কিছু সময় পিছত দেখে। টপ ফ্ল'ৰত যিসকল বাস কৰে, তেওঁলোকে তলৰ যিসকল লোক, তাতোতকৈ তেওঁলোকে সূৰ্যাস্ত কিছু সময় পিছত দেখা পায়। মানে তেওঁলোকে বহুত সময়লৈকে সূৰ্যটো দেখা পাই থাকে। তলত যেতিয়া প্ৰায় আন্ধাৰ হৈ যায়, একদম টপ ফ্ল'ৰলৈ গ'লে আপোনালোকে অকণমান সময় হ'লেও সূৰ্যটো দেখা পাই থাকিব। খুব ধুনীয়া কথা। এতিয়া বৰ্তমান আহি পালোঁ এয়া বুৰ্জ খালিফা। মোৰ সন্মুখত আছে বুৰ্জ খালিফা। চাওক কিমান ধুনীয়া এটা পৰিৱেশ, কিমান ধুনীয়া এটা বিল্ডিং। আৰু পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাৰ সন্মুখত আছোঁ মই। লোকে লোকাৰণ্য, সমগ্ৰ পৃথিৱীৰ পৰা মানুহ আহে ইয়াত চাবলৈ, ইয়াত থাকিবলৈ, ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশটো উপভোগ কৰিবলৈ আহে। আৰু তাৰ মাজতে আমিও সৌভাগ্যৱান যে আমি আহি বৰ্তমান ডুবাইৰ বুৰ্জ খালিফাৰ সন্মুখত এনেদৰে আছোঁ। খুব ভাল লাগিছে। ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আছে। ডিনাৰ কৰি পিছদিনাখন কিছু সময় লোকেল অলপ এক্সপ্ল'ৰ কৰি আমি যামগৈ ঘৰলৈ বুলি। প্ৰথম মোৰ প্লেন আছে দেলহিলৈ, দেলহিৰ পৰা তাৰপিছত কেলকাতালৈ আছে, কেলকাতাৰ পৰাহে মই অসম পামহি। এয়া হ'ল মোৰ এই জাৰ্ণিৰ শেষৰ ভিডিঅ'। আৰু আহি থাকোঁতে এনেধৰণৰ খুব ধুনীয়া ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছিলোঁ। খুব লাইটিঙৰ ব্যৱস্থা কৰি ৰাখিছিলে তেওঁলোকে। তাৰে যিবোৰ খেজুৰৰ গছ আছিলে, সেই খেজুৰ গছবিলাকত এনেধৰণৰ ধুনীয়াকৈ লাইট বান্ধি তেওঁলোকে এটা খুব ধুনীয়া ডেক'ৰেশ্যন কৰি ৰাখিছিলে, যাৰ বাবে চহৰখন আৰু বেছি ধুনীয়া
লাগিছিলে। আৰু ডুবাইৰ লাইটৰ কথা কি ক'ম, গোটেই ডুবাইখন আচলতে পোহৰৰ ব্যৱস্থা কৰি ৰাখিছিলে তেওঁলোকে, দিন ৰাতি বুলি কথা নাই। ৰাতিও তেওঁলোকে দিনৰ নিচিনাকৈ খুব ধুনীয়াকৈ পোহৰৰ ব্যৱস্থা কৰিছিলে। মইতো কওঁ যে দিনতকৈও ডুবাই চহৰখন ৰাতি আৰু ধুনীয়া আৰু মায়াময় কৰি তোলে আৰু মায়াময় হৈ যায়। এতিয়া এয়া আমি বুৰ্জ খালিফা চাই লাহে লাহে আমাৰ যি গাড়ী আছে গাড়ীৰ ওচৰলৈ যাবলৈ গৈ আছোঁ। আৰু তাতে ডুবাই গাড়ীৰ যিবোৰ ছুপাৰ কাৰ আছে সেইবোৰৰ কথাটো নকওঁৱেই। গতিকে এখনৰ পিছত এখন এক্সপেঞ্চিভ ছুপাৰ কাৰ, প্ৰিমিয়াম কাৰ আপোনালোকে দেখিবলৈ পাব। গতিকে তাতে যথেষ্ট ধনী ব্যক্তি থাকে, যাৰ বাবে তেওঁলোকে ৱৰ্ল্ডৰ আটাইতকৈ এক্সপেঞ্চিভ গাড়ীবোৰ তেওঁলোকে কিনে। আৰু এয়া হ'ল বুৰ্জ খালিফা। বুৰ্জ খালিফাৰ আমি গোটেই ৰাউণ্ড এক চক্কৰ মাৰিলোঁ। গতিকে সকলো ফালৰ পৰা দেখিবলৈ একেই। বুৰ্জ খালিফাৰ লগতে কেইবাটাও এনেধৰণৰ সুন্দৰ সুন্দৰ বিল্ডিং আছে। আৰু মোৰ সন্মুখত আমাৰ এইখন হ'ল যিখন বাছ, এই বাছত উঠি আমি আমাৰ এতিয়া বৰ্তমান হোটেললৈ যাম। আৰু আমাৰ বৰ্তমান ডিনাৰৰ কথা আছে, গতিকে ডিনাৰ কৰিবলৈ যাম, তাৰপিছত হোটেলত থাকিম। গতিকে এইখন হ'ল আমাৰ দিনটোৰ বাবে আমি বাছ যিখনত গৈছিলোঁ। আৰু আহোঁতে আকৌ এবাৰ দেখিলোঁ যে এইটো মিউজিয়াম, ফিউচাৰ মিউজিয়াম যিটোক কয়, মিউজিয়াম অফ ফিউচাৰ। ৰাতি ঠিক এনেধৰণৰ দেখিবলৈ ধুনীয়া লাগি আছিলে। আৰু দিনৰ পোহৰত যেনেকুৱা দেখে সেইটোতো মই আপোনালোকক সিদিনাখন দেখুৱালৈ। মোৰ প্ৰথম ভিডিঅ'টোত আপোনালোকে নিশ্চয় চাইছে, যিসকলে চাব পাইছে তাতেই মিউজিয়াম অফ ফিউচাৰৰ আপোনালোকে ভিডিঅ' নিশ্চয় দেখিছে। আৰু এতিয়া বৰ্তমান আহিলোঁ এখন ৰেষ্টুৰেণ্টত, ইণ্ডিয়ান ৰেষ্টুৰেণ্ট হয়। আৰু তাতে যিবোৰ ষ্টাফ আছিলে তেওঁলোক আছিলে আফ্ৰিকান আছিলে, চিৰিয়াৰ আৰু আমাৰ ইণ্ডিয়াৰো আছিলে। গতিকে আমি আহিলোঁ আমাৰ ইণ্ডিয়ান যি বুফে ছিষ্টেমৰ ডিনাৰ আছিলে, সেই ডিনাৰ কৰিবৰ কাৰণে আহিলোঁ। এতিয়া বৰ্তমান ডিনাৰত কি কি আছে আপোনালোকক এবাৰ দেখুৱাই দিওঁ। আৰু ডিনাৰ কৰিব আহোঁতে ইয়াত আছে তোমাৰ এইটো উল্টা হৈ গ'ল, এইটো মিঠাই হৈ গ'ল, এইটো আলু জিৰা হৈ গ'ল, इसमें है सब्जी मेलोनी हो गया, इसमें हो गया चिकन कारी, ये हो गया कोकोनट फिश करी, दाल पंचरत्न हो गया, इसमें प्लेन राइस, इसमें पापड़ हो गया शायद। আৰু ইণ্ডিয়ান ডিনাৰ ল'লোঁ, লৈ খালোঁ, ডিনাৰ কৰিলোঁ। কৰি আমি বৰ্তমান হোটেলৰ ৰুমলৈ যাব লাগিব। আৰু হোটেলৰ ৰুম গ'লোঁ। সেইদিনা আৰু ভিডিঅ' নকৰিলোঁ, ৰাতি শুলোঁ। শোৱাৰ পিছত বৰ্তমান এই ৰাতিপুৱা আমি ওলাই আহিছোঁ যি আমি হোটেলত থকা ওচৰ পাজৰ যি ঠাইখিনি আছিলে, এই ঠাইখিনি আমি এক্সপ্ল'ৰ কৰিবৰ কাৰণে। আৰু এই বিল্ডিংটো আগতেও দেখুৱাইছোঁ, এইটো এটা পুলিচ ষ্টেচন হয়। আমাৰ ভাৰতৰ বা অসমৰ পুলিচ ষ্টেচনতকৈ কিমান পৃথক এই তাকে দেখুৱালোঁ আকৌ এবাৰ। আগৰ ভিডিঅ'টোত এবাৰ মই দেখুৱাইছিলোঁ আপোনালোকক। তাৰপিছত পুনৰ এই এখন দোকানলৈ আহিলোঁ, য'ত খুব কম পইচাত মোটামুটি যথেষ্ট বস্তু পায়। আৰু খুব কম পইচাত আপুনি কিবা গিফ্ট নিওঁ বুলি ভাবিলে নিব পাৰে। আৰু কম পইচা বুলি ক'লেও ইয়াত 1 বাটৰ পৰা 10 বাট, মানে ধৰক 5-6 বাটত পোৱা যায়। অৰ্থাৎ 1 বাটত যদি আপুনি 25 টকাকৈ ধৰে, তেতিয়াহ'লে বাট নহয়, দিৰহাম, আচলতে বাটটো থাইলেণ্ডৰহে আছিলে। 1 দিৰহাম, 1 দিৰহামত 25 টকাকৈ যদি ধৰে, গতিকে 10 দিৰহামত 250 টকা, মানে আপুনি 200 টকা, 150-200 টকাৰ পৰা ইয়াত কিছুমান সামগ্ৰী পোৱা যায়, যাৰ বাবে টুৰিষ্টসকল ইয়াতে বজাৰ কৰিবলৈ আহে। যিহেতু ডুবাই যথেষ্ট এক্সপেঞ্চিভ দেশ হয়, গতিকে তাতে যি এক দিৰহামৰ বস্তুটো আপুনি কিনিব গ'লে ভাৰতীয় মূল্যত দিব লাগিব আপোনালোকে প্ৰায় 25 টকা। গতিকে এটা পানী বটল যেতিয়া আমি হাফ লিটাৰ পানী বটল খাওঁ, ভাৰতত যেনেকৈ 10 টকা, ডুবাইত হৈ গ'ল কি 10 দিৰহাম। আৰু 10 দিৰহামটো ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰিবলৈ যাওঁতে আমাৰ পৰি যায় 250 টকা। মানে এটা হাফ লিটাৰ পানী বটল কিনিবলগীয়া হৈছিলে আমি 250 টকাকৈ। গতিকে বহুত বজাৰ কিবা কিবি কৰিলোঁ।
আমাৰ তাত এইটো ৰেটত পাই জানো কোনটোত বজাৰ কৰিলোঁ মুনৰ লগত আৰু বজাৰ ঢেৰ হ'ল কি কৰিম ট্ৰলি বেগ এটাও কিনি দিলে এই আহি আছোঁ আৰু যাম এতিয়া আৰু এঘণ্টাৰ পিছত চেক আউট আছে তাৰপিছত বাই বাই ডুবাই আকৌ আহিম চাগে দুইটা একেলগে 1 বছৰমানৰ পিছত মই যিখন হোটেলত আছিলোঁ ৱেষ্টকট হোটেল আৰু এই ৱেষ্টকট হোটেলৰ বেক চাইডে আছিলে এটা বাছ ষ্টেণ্ড আৰু এই বাছ ষ্টেণ্ডটো আপোনালোকক কিবা দেখুৱাব বিচাৰিছোঁ তেওঁলোকে কিমান সুশৃংখলভাৱে ৰাখিছে সুনিয়ন্ত্ৰিতভাৱে সুশৃংখলভাৱে কি ধুনীয়া কৰি তেওঁলোকে বাছ ষ্টেণ্ডটো পৰিচালনা কৰে বা তেনেধৰণে ৰাখিছে সেই কথাবোৰ সেই বস্তুটো দেখুৱাবৰ বাবেহে আচলতে ভিডিঅ'টো কৰিছোঁ এয়া হ'ল সেই ৱেষ্টকট হোটেলৰ পিছ চাইডে থকা এটা বাছ ষ্টেণ্ড এইটো বাছ ষ্টেণ্ড আৰু দেখিছে এখন গাড়ী ইতিমধ্যে লাগি আছে বাছ ষ্টেণ্ডত আৰু এই প্ৰত্যেকটা এটা 1 লেন 2 লেন 3 লেন এনেকৈ প্ৰায় 20-25টা লেন আছে এই 20-25টা লেনত তেওঁলোকৰ নম্বৰ ৱাইজ গাড়ীবিলাক আহে আৰু মানুহ বহিব পৰা এটা সুন্দৰ ব্যৱস্থা তেওঁলোকে কৰি ৰাখিছিলে আৰু কোনো ভিৰ ভাৰ নাই দেখিছে হেঁচা ঠেলা নাই এয়া 21 নম্বৰ এইটো এটা 21 নম্বৰ লেন গতিকে 21 নম্বৰ লেনত বাছখন কেইটা বজাত আহিব সকলোৱে জানে এইখনৰ পিছত সিখন বাছ আহি থাকিব আৰু ইয়াত সুন্দৰভাৱে আপুনি বহিব পৰা ব্যৱস্থা কৰি ৰাখিছে ইমাৰ্জেঞ্চি ফোন কৰিব পৰা কাষতে ব্যৱস্থা কৰি ৰাখিছে গতিকে টিকেটৰ ব্যৱস্থা আপোনালোকে যদি ইমাৰ্জেঞ্চি টিকেট কাটে তাতেই LCD এখন ৰাখিছে তাৰ পৰাই আপুনি টিকেট কালেকশ্যন কৰি ৰাখিব পাৰে এনেধৰণৰ সুন্দৰ ব্যৱস্থা অট'মেটিক ড'ৰ দেখিছে সন্মুখতে এইখন বাছ ৰৈ আছে গতিকে ইমান ধুনীয়া ইয়াৰ আবু ধাবি পৰ্যন্ত বাছ ইয়াৰ পৰা যায় বিভিন্ন ৰাজ্যলৈ ইয়াৰ পৰা বাছ যায় অথবা চিটি টুৰৰ বাবেও বাছ থাকে ইয়াত গতিকে প্ৰত্যেকটা লেনত বেলেগ বেলেগ ঠাইলৈ যোৱা বাছ আৰু এয়া সন্মুখত দেখিছে ডুবাইৰ এটা খুব সুনিয়ন্ত্ৰিত এটা বাছ ষ্টেণ্ড খুব ধুনীয়া বাছ ষ্টেণ্ড আৰু তাক চাফাৰ কথা কি ক'ব আপোনালোকে নিজে দেখিছে যে ক'তো এটা আপুনি ধূলিকণা নাপাব ক'তো এটা আপোনালোকে তামোলৰ পিক ক'তো এটা গুটকাৰ পিক অথবা ক'ৰবাত চিপছৰ পেকেট পৰি থকা নাপাব এটা সুন্দৰ পৰিৱেশত এই বাছ ষ্টেণ্ডটো বনাইছে অকল এই বাছ ষ্টেণ্ডটোৱেই নহয় ডুবাইত আপুনি প্ৰত্যেকটা বাছ ষ্টেণ্ড এনেদৰে খুব চাফাকৈ ৰখাই পাব গতিকে ইয়াৰ আচলতে এই আৰু এখন বাছ আহিছে আপোনালোকে দেখিছে সেইখন বাছ সোমাব হয়তো সেই আগৰ লেনটোত তেওঁলোকে যাবগৈ বাছখন যাবগৈ আৰু তাত ৰৈ থকা মানুহসকলৰ কাৰণে এইখন বাছ ইতিমধ্যে ওলাই গুচি গ'ল গতিকে খুব সুনিয়ন্ত্ৰিত এটা ব্যৱস্থা যাৰ বাবে ইয়াত খুব হৈচৈ নহয় হেঁচা ঠেলা কৰিবলগীয়া তেনেকুৱা একো প্ৰয়োজন নাই আমাৰ ইয়াত যেনেদৰে হেণ্ডিমেনে যেতিয়া এজন মানুহ ক'ৰবালৈ যাব গুৱাহাটীলৈ যাবলৈ হওক বা যিকোনো ঠাইলৈ বা যাবৰ কাৰণে যেতিয়া বাছ ষ্টেণ্ডলৈ যাব আপোনাৰ হেণ্ডিমেনটোৱে দাঙি নি বহাই দিবগৈ আপুনি ক'ত যাব নুসুধিবও আপোনাৰ বেগ নি হেণ্ডিমেনে গাড়ীত উঠাই দি পেলাই বহাই পেলাইহে ক'ব আপুনি ক'ত যাব কিন্তু তেনেধৰণে ইয়াত ব্যৱস্থা নাই আৰু এই সুন্দৰ ব্যৱস্থাটো আপোনালোকক দেখুৱালোঁ বৰ্তমান লাঞ্চৰ সময় হৈছে আমি লাঞ্চ কৰিবৰ কাৰণে আহিছোঁ আৰু এয়া ৱেষ্টকট হোটেলত আমাৰ শেষ লাঞ্চ ইয়াৰ পিছত আমি যিহেতু ভাৰতলৈ যামগৈ তাৰপিছত অসমলৈ যামগৈ মোৰ ঠাই নগাঁৱলৈ যামগৈ গতিকে লাষ্ট যি লাঞ্চ এই লাঞ্চ ইয়াত কৰিলোঁ আৰু ইয়াতো সেই আমি ইণ্ডিয়ান লাঞ্চে লৈছোঁ আৰু কণ্টিনেণ্টেলো পোৱা যায় কিন্তু আমি ভাৰতীয় মানুহ বা অসমৰ মানুহ ভাত আদি খাই ভাল পাওঁ গতিকে এইখিনি খাওঁ ব্ৰেকফাষ্টত আমি কেতিয়াবা অলপ কণ্টিনেণ্টেল খাই চাওঁ কেনেকুৱা লাগে বেয়া নালাগে ভালেই লাগে তাৰোপৰি এতিয়া আমি যি আমাৰ লাঞ্চ শেষ কৰিলোঁ কৰি এয়াৰপৰ্টৰ অভিমুখে এতিয়া আমি গৈ আছোঁ আৰু এই গৈ থাকোঁতে আপোনালোকক ডুবাই চহৰৰ কিছু দৃশ্য আপোনালোকক দেখাই যাম যোৱা সময়লৈকে আপোনালোকক অকণমান কৰি যি পাৰোঁ মোৰ কেমেৰাৰ লেন্সেৰে আপোনালোকক ডুবাইৰ দেখাই যাবলৈ চেষ্টা কৰিম ডুবাইৰ ৰাজপথ ডুবাইৰ যি মাৰ্কেট ডুবাইৰ যি পৰিৱেশ এই সমগ্ৰ পৰিৱেশ মোৰ কেমেৰা লেন্সৰ সহায়েৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু খুব ভাল লগা এটা আচলতে অনুভৱ লৈ ডুবাই এৰিছোঁ ডুবাইৰ
চাব গ'লে আমাৰ ইণ্ডিয়াৰ পৰা প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টাৰ ৰাস্তা। গতিকে এই 3-4 ঘণ্টাৰ ৰাস্তাৰ ভিতৰত য'ত আপুনি অসমৰ গুৱাহাটীৰ পৰা যদি যাত্ৰা আৰম্ভ কৰে এখন বাছত, আপুনি 4 ঘণ্টা ভিতৰত আপুনি হয়তো পাবগৈ খুব বেছি জখলাবন্ধা অথবা কাজিৰঙা বা নুমলীগড় আপুনি পাব। গতিকে যোৰহাটে নাপাব আপুনি 4 ঘণ্টাত গুৱাহাটীৰ পৰা যদি আপুনি আৰম্ভ কৰে। কিন্তু এই ফ্লাইটত গ'লে অসমৰ পৰা ভাৰতৰ পৰা ডুবাই আপুনি 4 ঘণ্টাত পাব। আৰু এই 4 ঘণ্টাৰ যি দূৰত্ব, এই দূৰত্বত এখন দেশৰ যি ভৌগোলিক পৰিৱেশ, এখন দেশৰ যি সামগ্ৰিক পৰিৱেশ সম্পূৰ্ণ বহুত বেছি উন্নত আন এখন দেশ। ভাবিলে আচৰিত লাগে। তেওঁলোকৰ থকাৰ ষ্টাইল, তেওঁলোকৰ ধৰণ-কৰণ, তেওঁলোকৰ আইন কানুন সকলোবোৰ সম্পূৰ্ণ সুকীয়া। এটা বেলেগ এটা স্তৰত তেওঁলোক বাস কৰিছে। তেওঁলোকৰ কিমান এক্সপেঞ্চিভ এটা তেওঁলোকৰ জীৱন তেওঁলোকে লৈ জীয়াই আছে। গতিকে আমি অসমত যদি এজন মানুহ চলিবলৈ 20,000 টকা লাগে, তেতিয়াহ'লে সেই একেজন মানুহক ডুবাইত চলিবলৈ অতি কমেও লাখ টকাৰ প্ৰয়োজন হ'ব। আৰু সেই হিচাপে তাতে কিন্তু আপোনালোকে আয়ো কৰিব পাৰিব। যেনে আমাৰ অসমত যিজন মানুহে মাহে বহু কষ্ট কৰি এজন ধৰি লওক গাড়ী চালকে যদি মাহটোত ইয়াত 10,000 পৰা 15,000 টকা তেওঁ যদি ইনকাম কৰে, তেতিয়াহ'লে ডুবাইত অতি কমেও ইণ্ডিয়ান কাৰেঞ্চিত আপুনি তাতে ঘটিব পাৰিব 1.5 লাখৰ পৰা 2 লাখ টকা। আৰু যদি সেইবাবে বহু মানুহ যায় তালৈ, কাৰণ ইণ্ডিয়ান কাৰেঞ্চিত তেওঁলোকে যথেষ্ট পইচা পায় আৰু খুব চেপি চলিব তাতে চেষ্টা কৰে, যাতে এটা ৰুমত যাৰ ভাড়া হ'ব হয়তো 1 লাখ টকা, 1 লাখ টকা ৰুমটোত এজনে নলৈ 5জন বা 6জনে শ্বেয়াৰ কৰি থাকে, যাতে প্ৰত্যেকটাৰে ভাগত 1 লাখ টকা ৰুমটো মাত্ৰ 20,000 বা 15,000কে পৰে। আৰু ঠিক তেনেদৰে খোৱা বোৱাবিলাকো তেওঁলোকে চাই চিতি চলে। আৰু যাৰ বাবে তেওঁলোকে যথেষ্ট পইচা এনেদৰে চলিলে সাঁচিবও পাৰিব আৰু লগতে তেওঁলোকৰ ঘৰলৈ সেই পইচা পঠিয়াব পাৰিব। আৰু সেই একেটা ছিষ্টেমত বাংলাদেশৰ বহু মানুহ তাতে পালোঁ, পাকিস্তানৰো বহুত মানুহ পালোঁ, আমাৰ ভাৰতৰো বহুত মানুহ পালোঁ। পাকিস্তানৰ মেক্সিমাম মানুহ কেব ড্ৰাইভাৰ মই পাকিস্তানৰ লগ পালোঁ, কৰাচী আছে, ইছলামাবাদৰ আছে। আৰু তেওঁলোকেও ঠিক তেনেদৰেই চলে। আৰু তেওঁলোক ঠিক বাংলাদেশৰো পালোঁ। আৰু পাকিস্তানৰ যিসকল ইয়ালৈ আহে, এজন ড্ৰাইভাৰে ক'লে যে তেওঁলোকে অতি কমেও 5 বছৰলৈ ঘৰলৈ যাব নোৱাৰে। তেওঁলোকৰ যি পাছপৰ্ট আছে, সেই পাছপৰ্ট যাৰ আণ্ডাৰত আহে তেওঁলোকে ৰাখি থয় আৰু 5 বছৰলৈ তেওঁলোক যাব নোৱাৰে। 5 বছৰৰ পিছতহে তেওঁলোকৰ পাছপৰ্টবিলাক আকৌ তেওঁলোকক উভতাই দিয়া হয়। গতিকে সেই 5 বছৰলৈ এজন মানুহ যেতিয়া কাম কৰিবলৈ আহে পাকিস্তানৰ পৰা, সেই 5 বছৰলৈ ঘৰৰ মানুহৰ আৰু কেতিয়াও সি মুখ নেদেখে। ভিডিঅ' কলিং কৰে বা ফোন কৰে, সেইটো বেলেগ কথা। কিন্তু স্বচক্ষুৰে গৈ তেওঁ আৰু যাব নোৱাৰে বা হেৰি কৰিব নোৱাৰে। গতিকে ইয়াতে তেওঁলোকে যিমান কামানি আছে, কামানি কৰি তেওঁলোকে পঠিয়াই দিয়ে। একেই ক্ষেত্ৰত বাংলাদেশৰ ক্ষেত্ৰতো হয়। বাংলাদেশৰ এজনক ক'লোঁ, তেওঁ 2 বছৰলৈ বুলি ক'লে যে তেওঁলোকে 2 বছৰলৈ যাব নোৱাৰে, আহি কাম কৰিব লাগিব। আৰু চাফাই কৰ্মী অতি বেছি মই বাংলাদেশৰ পালোঁ। আৰু হোটেল আদিত যিবোৰ কাম কৰে, হোটেল আদিত কাম কৰা ব্যক্তিসকল, ৱেটাৰ বা তেনেকুৱা ধৰণৰ যিসকল ব্যক্তি, তেওঁলোকক নেপালৰ বহুত দেখিলোঁ তাতে নেপালৰ আছে আৰু ভাৰতৰো আছে। ভাৰতৰ অতি বেছিভাগ মই দেখিলোঁ মেনেজাৰ, ছুপাৰভাইজাৰ এনেধৰণৰ পোষ্টবিলাকত ভাৰতীয় মানুহ যথেষ্ট দেখিলোঁ। গতিকে এয়া হ'ল ডুবাইৰ সামগ্ৰিক পৰিৱেশ। কাম কৰিবৰ কাৰণে ডুবাই বেলেগৰ পৰা মানুহ আনিবলগীয়া হয়, কাৰণ তেওঁলোকে সৰু সৰু কামবিলাক কৰিবলৈ ডুবাইত মানুহ যথেষ্ট অভাৱ। কাৰণ বেছিভাগ মানুহে ডুবাইত ধনী। গতিকে এই ধনী ব্যক্তিসকলে তেওঁলোকে ঘৰৰ সৰু সৰু কামবিলাক তেওঁলোকে নকৰে। গতিকে সেই ৰাজকীয় ষ্টাইলত থকাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ মানুহ বাহিৰৰ পৰা আনে। আৰু আটাইতকৈ ডাঙৰ কথা, ডুবাই পুলিচত আপোনালোকে দেখিব চিৰিয়া অথবা চাউথ আফ্ৰিকা এনেধৰণৰ ঠাইৰ যি ব্যক্তিসকল আছে, তাতে দেখিব আপোনালোকে তেওঁলোকে
পুলিচৰ বাবে সেইসকলক আনিছে পুলিচ চাকৰি দিবলৈ আৰু সেই দেখিব খুব স্বাস্থ্যৱান ব্যক্তি বহুত ওখ ওখ স্বাস্থ্যৱান ব্যক্তি পুলিচত আছে তাৰোপৰি হোটেলবিলাকত বাউন্সাৰ ৰাখে তেওঁলোকে হোটেল আছে বাৰ আছে তাত যিবিলাক বাউন্সাৰ আছে এই বাউন্সাৰবিলাক আফ্ৰিকান বাউন্সাৰে মেক্সিমাম আপোনালোকে দেখিব এয়া আহি পালোঁ ডুবাইৰ আটাইতকৈ ডুবাই নহয় এছিয়াৰ তথা সমগ্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ যি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে ডুবাই এয়াৰপৰ্ট আৰু এই ডুবাই এয়াৰপৰ্ট পালোহি আহি এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব প্ৰথমতে মই যাম দিল্লী কাৰণ দিল্লীত মোক নমাই দিব আৰু দিল্লীৰ পৰা যিখন ফ্লাইটেৰে মই অসমলৈ আহিম সেই দিল্লীৰ পৰা অহা যিখন ফ্লাইট সেইখন প্ৰথম কেলকাতা যাব ভায়া কেলকাতা আৰু কেলকাতাৰ পৰা মই আহিম অসমলৈ গতিকে এয়া হ'ল যি প্লেনৰ ওপৰৰ দৃশ্যৰ ওপৰৰ পৰা ডুবাইখন শেষবাৰৰ বাবে চাইছোঁ দেখিছে চাৰি চাইডে সকলো ফালে লাইট জ্বলি আছে আৰু গোটেই ডুবাইখন লাইট পৰিৱেশ গোটেই ডুবাইখন সম্পূৰ্ণ লাইটেৰে উজ্জ্বলি উঠিছে আৰু ৰাতিৰ ডুবাইখন সঁচাই বহুত ধুনীয়া মায়াময় ডুবাই বুলি ক'লেও ভুল নহ'ব গতিকে এয়া হ'ল ডুবাইৰ দৃশ্য এটা আশা পূৰণ হ'ল বহুদিনীয়া আশা সৰুৰ পৰা পুহি ৰখা এটা আশা পূৰণ হ'ল ডুবাই ভ্ৰমণ কৰিলোঁ আৰু ডুবাই ভ্ৰমণ কৰি ডুবাইৰ বহু ভাল লগা স্মৃতি মিঠা স্মৃতি হাতত লৈ মনত লৈ বৰ্তমান মই গৈ আছোঁ ভাৰতলৈ বুলি আৰু লাহে লাহে উচ্চতা বাঢ়ি গ'ল আমাৰ যি প্লেনৰ উচ্চতা বঢ়াৰ লগে লগে ওপৰৰ পৰা আৰু সৰু দেখিছোঁ আৰু এই সৰু লগতে স্পীডটো কম হৈ যোৱাৰ নিচিনা লাগিছে যিহেতু আমি বহুত ওপৰলৈ গৈ আছে গতিকে যথেষ্ট ভাল লাগিল ডুবাইৰ কথা কৈছোঁৱেই যে আগৰ পৰাই ভাবি থাকোঁ ডুবাই কেনেকুৱা হ'ব ডুবাই যাবলৈ খুবেই মন যায় কিন্তু ভগৱানৰ কৃপাত এনেধৰণে মিলিল যে মই ডুবাই এবাৰ চাই আহিলোঁ আৰু এয়া হ'ল ফ্লাইটৰ ভিতৰৰ পৰা ডুবাইৰ কিছু দৃশ্য আপোনালোকক দেখাই দিলোঁ আৰু কিছু সময় যাত্ৰা কৰাৰ পিছত কেইঘণ্টামান যাত্ৰা কৰাৰ পিছত মই পামগৈ ভাৰত আৰু এনেধৰণৰ ভাল ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অথবা ফ'ল' কৰি ৰাখিব পেজটো গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ